এ হরি এ হরি নারায়ণ, তোমার শরণে প্রভু পখিল শরণ। প্রাণ গোপাল কেমনে তোমার বিনন্দ রূপ দেখিব নয়নে। হই আপদ কালর বিপদ ভঞ্জন তুমি নারায়ণ, গোপাল কেমনে নন্দরূপ প্রাণ গোপাল কেমনে তোমার বিনন্দ রূপ দেখিব নয়নে। হইয়া পথ কালর বিপদ ভঞ্জন তুমি নারায়ণ, গোপাল হৈত যুগে আহে হরি, ও প্রভু বামন বলি রজাক শ্রী শরণ দিলা নারায়ণ। ত্রেতা যুগে আহে হরি, ও প্রভু বিভীষণক রাজ্য দিলা বধিয়াৰ বন্ত্ৰা গোপাল। তাপরত আহে হরি, ও প্রভু বাহির সুরে মন ভুলাইলা ব্রজ গোপীর গোপাল। কলির যুগে আহে হরি, ও গুরু শঙ্কর ঘরে ঘরে হরি নাম করে বিতরণ গোপাল। ও ঘরে ঘরে হরি নাম কর বিতরণ।
আমার বিনন্দ রূপ সরস্বতীপুর রাজ্য রজা হে বীর ব্রহ্মা এ পৰিয়াল আৰু প্ৰজাক লৈ ৰজাৰ অসুখে দিন এই একেজনী কন্যা ৰজাৰ পুত্র পঞ্চ অতি মৰমেৰে কৰে সবা কোপা সেই কন্যাজনীৰ নাম আছিল অমালিনী খুন ডাঙৰ দীঘল কৰে তাই মহাযত্ন এই পুত্ৰ কন্যা হব পাই এই বীৰ ব্ৰহ্মা কহে ৰজাই ৰাণী ৰাণী শুনা অ ৰাণীৰ ফালে এ মহানন্দে কহে ৰজাই ৰাণীৰ ফালে শুনা ৰাণী আজি কেইদিন মানৰে পৰা মোৰ মনটো কিবা আনন্দৰে আচলতে তোমাকো কোৱা নাই মই শুনা আজি মোৰ আনন্দৰ সীমা নাই এই পুত্ৰ কন্যা হব পাই সেই আনন্দতে কহে ৰজাই ৰাণীৰ ফালে চাই আনন্দৰ পুত্ৰ কন্যা হব ৰাণীৰ ফালে শুনা ৰাণী মানুহে কোৱা শুনো যিয়ে কৰে পাপ সি পাঁচ বেটাৰ বাপ আৰু যিয়ে কৰে পুণ্য তাৰ মাজে মাজে শূন্য মোৰ মনে কব খোজে আমি ভাগ্যৱান কিয় জানা পুত্ৰ আছে কন্যাও আছে আছে ধন ধান পুত্ৰ আছে কন্যাও আছে আছে ধন ধান আৰু মানুহে কি কোৱা শুনো ধন হলে অহংকাৰ আহে বুলি কয়
আমাক কিন্তু ঈশ্বৰে সেইটো দিয়া নাই। আমাক কিন্তু ঈশ্বৰে সেইটো দিয়া নাই। তেনেকৈ নকবাই আৰু স্বামী মোৰ, মনত বাঢ়িবই অহংকাৰ, মনত বাঢ়িবই অহংকাৰ। তেনেকৈ নকবাই আৰু স্বামী মোৰ, মনত বাঢ়িবই অহংকাৰ, মনত বাঢ়িবই অহংকাৰ। পাইবা গীতা শাস্ত্ৰত স্বামী মোৰ, পুত্ৰ কন্যা সকলোৱে আৰু কোনো নহয় আপোন স্বামী মোৰ। হব মাত্ৰ মায়াৰ বান্ধন, হব মাত্ৰ মায়াৰ বান্ধন। কি কল ৰাণী? এই ৰাণীৰ বচনে ৰজাৰ জ্ঞান উপ মুখেৰে কে কলো বুলি, মুখেৰে কি কলো বুলি, হয় আজি কালি কৰি পাছে কতদিন যাই। আৰু সেইফালে ক্ৰমে ক্ৰমে মালিনীৰ, ক্ৰমে ক্ৰমে মালিনীৰ যৌৱন আহি কন্যা দেখি নৰপতিৰ চিন্তা বাঢ়ি এদিন মন্ত্ৰীগণক মাতি ৰজাই কৈ, মন্ত্ৰীগণক মাতি ৰজাই, মন্ত্ৰীসকল মোৰ কন্যা মালিনী উপযুক্ত ৰমণী, দেহত ফুটি উঠিছে তাইৰ যৌৱন ৰেখা। সেয়েহে স্বয়ম্বৰ পাতিবলৈ মই মনত কৰিছো আশা। কিন্তু তোমালোকে মোক এটা কাম কৰি দিয়া। শুনা, এই ৰভা এখন সাজি দিয়া সম্পূৰ্ণ আৰু মণ্ডপ সাজা ৰভাৰ তলে। হব মহাৰাজ, এইটো নেকি ডাঙৰ কথা? হব। আজ্ঞা পাই পাত্ৰ মন্ত্ৰী বনোৱা গণক ধুমধামকৈ কৰে কাম ৰাতি দিন, ধুমধামকৈ কৰে কাম। এই খবৰ দেখি পাছে মালিনী সুন্দৰী, এই খবৰ দেখি পাছে মালিনী সুন্দৰী। ভয়ে ভয়ে পিতা ককয়, ভয়ে ভয়ে পিতা ককয়, পিতা পিতা মোৰ কাৰণে পিতা তুমি হাবাথুৰি খাই ফুৰিব নালাগে পিতা দৰা চাই চাই, দৰা চাই চাই। মোৰ কাৰণে পিতা তুমি হাবাথুৰি খাই ফুৰিব নালাগে পিতা দৰা চাই চাই, দৰা চাই। সৰুৰ পৰা পিতা মই মনত দিছো ঠাই, মৃত্যুৰ
অধিকারী যম স্বামী বরিময়। না জানো মই না জানো তথাপিতো স্বামী জন্মর জানিবা নিশ্চয় জানিবা মোর কারণে পিতা তুমি আবার চুরি লাগে পিতা ধরা চাই চাই ও ধরা চাই কি কলি এই কন্যার মুখত শুনি এতে কবচ রানী বোলে চাহ বেটির তলে তলে রানী বোলে চাহ বেটির তলে তলে বেটি নিজে বারো মরা নাই যে তই মরাও দেখা নাই নিউ নিউ কৈ থাকে জমে যাকে ছিদ্র জমৰ কথা শুনি কতই ভয়তে পলাই চাও বেটির মরহা জমত টাকাই যায় চাও বেটির মরহা জমত টাকাই যায় কন্যাই বলে আইব বাধা নকৰিবা জমে মোর স্বামী হব জমে মোর স্বামী হব এই কথা ৰজাৰ ৰাজ্যত প্ৰচাৰ হইলা নারীগণে যতে ততে আলোচনা করিলা নারীগণে যতে ততে আলোচনা করিলা ভাই তুমি কি হাই ফেলে চাই আছা শুন কে শুনা নাই তই নাইতো রাজকন্যার স্বয়ম্বর ও রভা হাজে মনত লগা চকুত লগা বিয়ার কার্য বিয়ার কার্য ভাই পাঁচ পুত্ৰৰ মাজত ৰজাৰ এজনী ছোৱালী ধুমধাম কৈ বিয়া দিব বহুত ধন ধুমধাম কৈ বিয়া দিব যিমান বিলাক যৌতুক থৈছে মোৰ মাই মই নিজে চাই আহিছো মৰম লাগি যা তো কলো যাবাই 10খন ৰথতো নধৰে বা কেনেকে নিবো মই ভাবিয়ে পোৱা নাই 10খন ৰথতো নধৰে নন্দিনী তোর কথা যাও 5টা ছোৱালী বিয়া দিলো কোনো বন্ধু কুলেই নাই বৰ মানুহৰ ছোৱালীৰ কথা ছাতি ফুটি যায় বৰ মানুহৰ ছোৱালীৰ কথা ছাতি ফুটি যায় ঠেকি খালত ধান জোৰে ঠেকি খালত ধান জোৰে ৰাজকন্যাৰ কথা বাই কওঁ কিন্তু কাৰো আগত প্ৰকাশ
কাৰো আগত জম বুলি ক'লে মোৰ মাই ক'ব লাগে, জম বুলি ক'লে মোৰ মাই ক'ব লাগে। তাকে বোলে স্বামী বৰে শুনিছানে নাই, যি দেৱতাক লাগে ভয় তাৰে প্ৰেমত, যি দেৱতাক লাগে ভয় চাও বেটিৰ ইমান সাহস তাকেই চাপি ধৰে, চাও বেটিৰ ইমান সাহস। ঐ এহিমতে নাৰীগণে কৰে আলোচনা, এহিমতে নাৰীগণে হেনকালে আহি পালে নাৰদপুৰ, হেনকালে আহি পালে পাদ্যৰ ঘৰলৈ ৰজাই অনাৰদক কন্যাৰ কাহিনী যত ভাঙি পাতি কন্যাৰ কাহিনী যত শুনা শুনা নাৰদ মুনি মোৰ দুখৰ কাহিনী, মোৰ কইনাই বোলে জমক বৰি বহু স্বামী, শুনা শুনা নাৰদ মুনি মোৰ দুখৰ কাহিনী, শুনা দুখৰ মোৰ কইনা বোলে জমক বৰিব স্বামী, ভাবিছিলো মই তাইৰ বৰপাতি আয় নিজে বাচি লোক স্বামী গলে মালা দিয়াই, মনৰ আশা মনতে ৰল ভাবি নাপাও পাৰ, প্ৰজাগণে নানা বদনাম তুলি আইছে মোৰ, দুখৰ এ হব কথা বুজি মুনি বীৰ ব্ৰহ্মাক, হে ৰাজন কন্যাৰ মনৰ আশাক বাধা নিদিবিহিত, কন্যাৰ মনৰ আশাক বাধা, যদিও জীৱনীয়ে জমে মনত ৰাখিবি ধৰ্মৰ অধিকাৰী, যদিও জীৱনীয়ে জমে ধৰ্মৰ অধিকাৰী, বুজি পাইছে কন্যাই তোৰ কৰি বহু, বুজি পাইছে কন্যাই তোৰ বিয়াৰ যোগাৰ কৰ তই নকৰি পল,
সেই জমক জোৱাই পাবি তই ভাগ্য পা সেই জমক জোৱাই পাবি মই আহিলো ময়ে বাৰু এবাৰ জমৰ তাকে যাওঁ তই তই বিয়াৰ যোগাৰ কৰ অ এহি বুলি নাৰদ মুনি ৰৈ নাথাকিলা ৰৈ নাথাক এহি বুলি নাৰদ মুনি জমপুৰে যাইবে লাগি আয়োজন জমপুৰে যাইবে লাগি আৰু পন্থত যাওঁতে মুনি চাৰিওফালে বাপৰে বাপ বুলি মুনি নাৰায়ণ 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 বাপৰে বাপ বুলি মুনি যাই মুনি যাই সঞ্জয়নী পুৰে চলি যায় ও হাতে দি নাচিবাই মুখে হৰিৰ নাম গাই ও জমপুৰে উপস্থিত সঞ্জয়নী পুৰে চলি যায় এই ও সঞ্জয়নী পুৰে চলি ও হাতে দি মুখে হৰি ও জমপুৰে সঞ্জয়নী কতবেলি দেৱ ঋষি জমপুৰ পাইলাও আহি দেখে মুনি পাপি কাকো পুৰে তপতেলে কাকো বিন্ধে ঘনে ঘনে কাকো সোমাই বলি ৰখা নাৰদ মুনিয়ে চাৰিওফালে চাই যাই আছে ও নদী এখন দেখে মুনি তাত সূতাৰ সাঁকো আছে ও নদী এখন দেখে মুনি সূতাৰ সাঁকো আছে পাপীবোৰক সেই সাঁকোৰে পাপীবোৰক সেই সাঁকোৰে সূতা ছিঙি কত পাপী তলত পৰি এক হৰিয়াল মগৰে তাক ধৰি ধৰি এ পুণ্যবান জীৱৰ কিন্তু একো হোৱা নাই ভক্তিৰ বলতে হাকো ভক্তিৰ বলতে হাকো এইবোৰ দেখি নাৰদ মুনি ভাবে মনে মন এইবোৰ দেখি নাৰদ মুনি ভাবে মনে মন নারায়ণ 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 শ্রীমন নারায়ণ 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 শ্রীমন নারায়ণ 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 নারায়ণৰ নাম লৈ গায় হৰি
নারায়ণৰ নাম লৈ হে মুনিৰ মুখ ধৰি নাম শুনি পাপিব মুক্তি পালে কত পাপী নাৰদৰ কাৰণ নাৰদৰ কাৰণ মুনিৰ মুখ ধৰি না পালে কত পাপী হে হৰিয়ে নাৰায়ণ অ হৰিয়ে নাৰায়ণ ধৰি নাম শুনি হে ৰাম নাম লৈ মুনি পন্থে আছে যাই যমৰাজাৰ সভাত গৈ ৰাজসভাত বহি আছিল যম ধৰ্ম কহিব লাগিলা মুনি যমৰ ভালে কহিবে লাগিলা মুনি যমৰ ভালে ধৰ্মৰাজ যম পৃথিৱীত আছে ৰজা বীৰ ব্ৰহ্মা ৰায় তেওঁৰ একমাত্ৰ কন্যা মালিনীয়ে স্বামী ৰূপে ভজে তোমাক সৰুৰে পৰাই মোৰ বাক্য ৰাখি তুমি মোৰ সংগে কৰাহা গমন আৰু গ্ৰহণ কৰা মালিনীক মহাৰংগমন গ্ৰহণ কৰা মালিনীক এ বহু সময় চিন্তা কৰে যম ধৰ্ম ৰায় হব মুনিবৰ নাৰদৰ সংগে তেওঁ এই হব কথা ৰাইজ আমি অলপ সময় সেইফালে কইনা ঘৰে কি কৰিছে তাৰে অলপ কইনা ঘৰে কি কৰিছে বিয়া পাতি ৰখি আছে বীৰ ব্ৰহ্মাৰা বিয়া পাতি ৰখি আছে বীৰ ব্ৰহ্মাৰা বিয়াৰ দিন ঠিক হোৱা নাই বিয়াৰ দিন ঠিক হোৱা নাই ভাগৰিছে কন্যা পক্ষ দৰাক বাট চাই হাইৰে ভাগৰিছে কন্যা পক্ষ দৰাক বাট চাই বিয়া পাতি আছে বীৰ বিয়া পাতি দিন ঠিক হোৱা নাই বিয়াৰ দিন ঠিক হোৱা নাই
ঋষে কইনা পক্ষ ঋষে কইনা পক্ষ আরে নারদে ঠগালে ভাই আমাক নারদে ঠগালে আনিম বুলি কৈছিল জম আজি কতদিন যায় আরে আনিম বুলি কৈছিল জমক কতদিন যায় বিয়া পাতি বিয়া পাতি রকি আছে কতই বোলে যি করে করক রজাই কতই বোলে যি করে করক কতই বোলে আমার কিবা কাম বন কতই বোলে আমার কিবা কাম বন রজা প্রজা গেটি বন্ধু আৰু ঋষি হরি আছে রভার তলি যত নারী হরি আছে রভার তলি ভাইয়া বিয়া বিয়া করি আমার আজি কতদিন যায় নাই খাচ্ছি নাই বাঁচি নাই খাচ্ছি নাই বাঁচি নারীগণে লগ লাগি ও কানে কানে ভাই রাসকন্যা মালিনীর বিয়া নামান রাসকন্যা মালিনীর বিয়া নামান আহক না হোক বর আমার হেতা ফালি মর আহক না হোক বর আমার হেতা ফালি মর আমি আৰু বিয়া নাচাও যি কৰা কৰ আমি আৰু বিয়া নাচাও যি কৰা কৰ এই বুলি কতজনী উঠি গুচি যায় তাকো দেখি ৰজা ৰাণী তাকো দেখি ৰজা ৰাণী রোজাই কান্দে রানী কান্দে কান্দে রাসকন্যা নারদ মুনি কি করিলে যমপুরে যায় নারদ মুনি কি করিলে যমপুরে যায় রজাই বলে হরি হরি মই মহাপাপ রানী বলে হরি হরি মই অভাগী হরে ও মই এহি মতে কান্দা কাটা রজাৰ ঘৰ হেন কাল কই দুতে ও হেন কাল কই দুতে রজা মহারাজ মহারাজ ও মহারাজ দৰা আহি গৈছে মহারাজ দৰা আহি গৈছে ও নারদ মুনি আহি আছে দৰা জমক লৈ ও নারদ মুনি আহি আছে দৰা জমক লৈ কি কৈছে দূত
হয় নেকি? কথা শুনি ৰজা ৰাণী, কথা শুনি ৰজা ৰাণী, হেৰা ৰাণী বৰবৰি বাক লাগি কৰিলা দৰা চোৱা মানুহৰ লাগিল হাক। দৰা চোৱা মানুহৰ ও ভাইত, ও ভাইত, ও চাই, ও দৰা আহিছে, এইটো চাই। অন্য লোকৰ দৰা আহে, আনে ৰথ ৰথি, অন্য লোকৰ দৰা আহে, আনে ৰথ ৰথি। আমাৰ ৰজাৰ জোঁৱাই আহিছে মহৰ পিঠিত উঠি, আমাৰ ৰজাৰ জোঁৱাই আহিছে মহৰ পিঠিত উঠি। সহস্ৰ বাতি লৈ ফুল চন্দনেৰে ঐ ৰাম বৰ বৰিবলৈ যায় হে, আয়তী সকলে উৰুলি জোকাৰে। ঐ ৰাম আছে বিয়াৰ গীত গাই হে, এ বাতি বনিহত ৰ মই দিম ধৰবি। অকুলি মাতে বসন্তত সখী কান্দে নিদানত, দৰা আহিল কি ভাগ্যত আজি সখীৰ চোতালত। এ ভতা তৰাই আকাশত জলে সখীৰ চোতালত, ভতা তৰাই আকাশত জলে সখীৰ চোতালত। বড়ো খেতিৰ পকা ধানবোৰ চৰাই পৰি খাই, এ দৌৰা দৌৰি খুন্দা কতৰ নাক মুখ ভাঙি যায়। ওলাই আহা সখী আমাৰ হাতে মালা লৈ, যমৰ গলে মালা দিয়া আনন্দিত হৈ, ঐ আনন্দিত। কি ফুলে গোসাই পূজে জমধৰ মৰাই, অনন্তৰে বিয়াৰ কন্যাক আনাই উলিয়াই। কি ফুলে
অনন্তরে বিয়ার কইনা অপুরোহিতে হুমপুরে বেদমন্ত্র লগ্ন গাছি বান্ধি দিলা ধর্মবিধি অতি ফুলে গোসাই অনন্তরে এই মতে বিয়ার কার্য হল হমা স্বামী গৃহে যাব কইনাই জোর স্বামী গৃহে যাব কইনাই জুরিলা কান্দা তেতিয়া বীর ব্রহ্মার জ্যেষ্ঠ পুত্র নীল ব্রহ্মাই কৈছিল নেকান্দিবি ভগ্নী নেকান্দিবি শুন তই এদিন নহয় এদিন আমাৰ এই সকলোকে কন্দুৱাই থৈ আনৰ গৃহলৈ যাবই লাগিব কিয় জানা ভগ্নী সংসাৰৰ নিয়ম মই কৈছো তই নেকান্দিবি চা ভগ্নী কপালতে ৰঙা বেলি আঁকিল ভনী এদিন যাবই লাগিব ঘুমৰে জুই সাক্ষী কৰি চিৰদিনলৈ ভনী আনৰ হবই লাগিব এৰি যাব লাগিব আই বোপাৰ মৰম মোৰ পাহৰিব লাগিব গাভৰু দিনৰ কথাবোৰ চকু মেলিয়ে ঘৰত জপাবা গৈয়ে ঘৰত বিধাতাইনো কি লিখিলে ছোৱালীৰে কপাল বিধাতাইনো কি লিখিলে ছোৱালীৰে দাদা মই ওলালো তহঁতবোৰক এৰি থৈ দাদা স্বামীৰ সৈতে যাওঁ আজি যমনগৰলৈ এ কত বেলি কান্দা কাটা এৰিলা কন্যা হেনকালে বীৰ ব্ৰহ্মাই জোঁৱাই জমক হেনকালে বীৰ ব্ৰহ্মাই জোঁৱাই জমক ভূপা জম ও কান্দি কান্দি বীৰ ব্ৰহ্মাই জোঁৱাই জমক এটা কথা জোঁৱাই পাৰাহি নিশ্চয় বোপা পাঁচ পুত্ৰৰ মাজত যাৰ একমাত্ৰ কন্যা মোৰ পাঁচ পুত্ৰৰ মাজত যাৰ একমাত্ৰ কন্যা মোৰ চকুৰ আগত নাথাকিলে লাগে
জমে বোলে শহুৰ মই দুখ বুজি পাল এই কথাষাৰ ৰাখিম বুলি সত্য কৰি কলো কথাষাৰ ৰাখিম বুলি সত্য কৰি গোপজম মোৰ প্ৰতি সহানুভূতি দেখি কৃতাৰ্থ হলো মই সেয়েহে মালিনীক লৈ সংসাৰ কৰা মোৰ আলয় ৰাজ্য ৰক্ষাৰ ভাৰ দিলো তোমাৰ হাতত তুলি মনত ৰাখিবা মোৰ ৰাজ্যৰ যেন এটিও জীৱ সংহাৰ নহয় কহিলো সমুলি হব শহুৰ হে প্ৰতিজ্ঞা কৰিল আজি মায়াত বন্দী হলো ৰাজ্য ৰক্ষাৰ ভাৰ শহুৰ মোৰ পাতি ললো প্ৰতিজ্ঞা কৰিলো প্ৰতিজ্ঞা দি হলো ৰাজ্য ৰক্ষাৰ ভাৰ শহুৰ প্ৰতিজ্ঞা এই মতে ৰহিলা জম হৰ জোঁৱাই হৈ মালিনীক লৈ সংসাৰ কৰে ৰজাৰ আলয় সেইফালে জমপুৰীত হাহাকাৰ জম্ৰ জানাই অনন্তৰে শুনক পাছে যেন কথা মায়াত বন্দী হলো ৰাজ্য ৰক্ষাৰ ভাৰ শহুৰ মোৰ পাতি ঠিক সেই সময়ত হস্তিনাথ ৰজা যুধিষ্ঠিৰে এক বিৰাট অশ্বমেধ যজ্ঞৰ আয়োজন কৰি ঘোঁৰা এৰি দিছিল সেই ঘোঁৰা যেতিয়া গৈ সেই বীৰ ব্ৰহ্মাৰ ৰাজ্যত প্ৰৱেশ কৰিছিল তেতিয়া বীৰ ব্ৰহ্মাৰ সেই পঞ্চপুত্ৰই ভাইহঁত সৌটো ঘোঁৰা ঘোঁৰাৰ কপালত লিখা আছে পঞ্চ পাণ্ডৱৰ অশ্বমেধ যজ্ঞ লও ঘোঁৰা লও ভাইহঁত গছত বান্ধি থওঁ পাণ্ডৱগণ আহি আছে টানি টানি লও জমৰ খোল খালি আমি কোনো ভয় নাই বিনা যুদ্ধে ঘোঁৰাই এৰি নিদিব ভাই হেনকালে পাণ্ডৱৰ যত সৈন্যগণ ঘোঁৰা বন্ধা দেখি হবে আৰম্ভিলা ৰণ যুদ্ধ হব তয়া ময়া হব যুদ্ধ হব তয়া ময়া যুদ্ধ লাগিল ভয়ংকৰ চাৰিওফালে অন্ধকাৰ লাগিল ৰথেশ্বৰী অৰ্জুনে হৰ প্ৰহাৰিলা ৰথেশ্বৰী অৰ্জুনে হৰ প্ৰহাৰিলা তৰোৱাল লৈ কতজনে যুদ্ধ আৰম্ভিলা বীৰ ব্ৰহ্মাৰ পুত্ৰগণে কৃষ্টি বনু মাৰি পলাই গৈ যম ৰজা দিলন্ত বাতৰি
যম ৰজা আহিলা সত্তৰে শহুৰৰ সংগে যাই চাওক ৰাইজ যমৰ হাতত ধনঞ্জয় পৰাস্ত হৈ তাকো দেখি সৈন্যগণে ছত্ৰভংগ হস্তিনাত যেতিয়া যুধিষ্ঠিৰে এই ধনঞ্জয় পৰাজয়ৰ বাতৰিটো শুনিবলৈ পালে তেতিয়া তেওঁ খঙত অধীৰ হৈ এক অক্ষহীনী অশ্বাৰোহী সৈন্য লগত লৈ যুদ্ধ ক্ষেত্ৰে প্ৰৱেশ কৰে কিন্তু যুদ্ধত যমৰ হাতত যুধিষ্ঠিৰ পৰাজয় হ'বলগীয়া হয় তেতিয়া যমে কৈছিল পুত্ৰ যুধিষ্ঠিৰ আজি কত দিনে তোক মই দেখা পোৱা নাই সেয়েহেতু অৰ্জুনক মোৰ ইচ্ছা পূৰ্ণ হল তোক দেখা লৈ যা ভাতৃক তোৰ ও প্ৰণাম কৰা দুয়ো ভাই ও যমৰাজাক চাই খোৰালৈ অৰ্জুনে অন্য দেখে এই হেনকালে নাৰদ মুনি উপস্থিত যমক চাই দেৱ ঋষি কহিবে লাগি এই যমক চাই দেৱ ঋষি ধৰ্মৰাজ যম পৃথিৱীত দিনে দিনে জীৱ বাঢ়ি যায় পাহৰি গৈছা তুমি মালিনীক পাই সেয়েহেতু আহিলো মই প্ৰভুৰ আদেশ পাই দায়িত্ব পালন কৰা তুমি যমপুৰে যাই দায়িত্ব পালন কৰা তুমি বহু সময় চিন্তা কৰে যম ধৰ্মৰা শহুৰক প্ৰণামী যম আৰু মালিনীক এৰিলা যমে পিতৃৰ ভৱনে কান্দি কান্দি মালিনী ৰাখা দয়াময় দৈৱকী নন্দন হে ৰাখা দয়াময় দৈৱকী নন্দন হে মালিনী কেৰিলা যমে পিতৃৰ ভৱনে দেৱতা মনুষ্যৰ মিলন ক্ষণস্থায়ী হয় আমি অতি মূঢ়মতি একোকে নাজানো ভুল ত্ৰুটি দুখ হেতু ক্ষমা বিচাৰিলো হেন জানি নৰলোকে এৰি আন কাম একমনে কৃষ্ণৰ পাৱে ভজা সৰ্বজন একমনে কৃষ্ণৰ পাৱে ভজা সৰ্বজন